গৌৰীপুৰৰ বৃহত্তৰ বালাজনত শোকৰ ছাপ বিশিষ্ট সমাজসেৱক কেশৱ চন্দ্ৰ বৰুৱাৰ পৰলোক মৃত্যুত জাতি ধৰ্ম নিৰ্বিশেষে সকলো মৰ্মাহত ধুবুৰীত শোকৰ ছাঁ এগৰাকী বিশিষ্ট সমাজসেৱক কেশৱ চন্দ্ৰ বৰুৱাৰ ৮৫ বছৰৰ বয়সত পৰলোক গমন গৌৰীপুৰ বৃহত্তৰ বালাজন অঞ্চলৰ এগৰাকী বিশিষ্ট সমাজকৰ্মীৰ যোৱা নিশা ৩:৩০ বজাত গুৱাহাটীৰ এখন চিকিৎসালয়ত মৃত্যু হয় বৃহত্তৰ বালাজন অঞ্চলৰ এখন অতিকে চিনাকি মুখ তথা বৃহত্তৰ অঞ্চলটোৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী ব্যক্তি কেশৱ চন্দ্ৰ বৰুৱাৰ মৃত্যুত জাতি ধৰ্ম নিৰ্বিশেষে সকলো মৰ্মাহত হৈ পৰিছে বৃহত্তৰ অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত থকাৰ উপৰিও বিভিন্ন সামাজিক কাম কাজ কৰাৰ লগতে ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠান লগতো জড়িত থাকি কাম কাজ কৰাৰ বাবে সকলো স্তৰৰ লোকৰ প্ৰিয়ভাজন হ'বলৈ সক্ষম হোৱা লোকজনৰ বিয়োগে অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে আজি ৰাতিপুৱাই মটাৰচাৰ শ্মশান ঘাটত সহস্ৰাধিক ৰাইজৰ উপস্থিতিত তেখেতক মুখাগ্নি কৰা হয় মৃত্যুৰ সময়ত এজন ল'ৰা দুজনী কন্যা নাতি নাতিনীসহ অসংখ্য গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায় নিজৰ আত্মীয় স্বজনৰ উপৰিও কেইবা সহস্ৰাধিক গুণমুগ্ধ ৰাইজে উপস্থিত হৈ শেষ শ্ৰদ্ধা নিবেদন আৰু বিদেশী আত্মাৰ চিৰশান্তি কামনা কৰে বালাজনৰ পৰা মৃণাল ৰায় ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ মোৰ নাম আজৰুল হক গাঁও বটুৱেতুলি কি হৈছে আজি ইয়াত আমাৰ এটা শোকৰ কথা আমাৰ এই অঞ্চলৰ বয়োজ্যেষ্ঠ মুৰব্বী শ্ৰী কেশৱ চন্দ্ৰ বৰুৱা আজি ঢুকাইছে গতিকে আজি তেখেতৰ যি অৱদান আমাৰ এই অঞ্চলৰ হিন্দু মুছলিম আমি পাহৰিব নোৱাৰিম কাৰণ তেখেতে দীৰ্ঘদিনৰে পৰা তেখেতে সামাজিক কামত জড়িত হৈ আছিল আৰু তেখেতে আমাৰ অবিভক্ত সাহেবগঞ্জ পঞ্চায়তৰ তেখেতে সভাপতি আছিল আৰু এই অঞ্চলৰ আমাৰ বিশেষকৈ আমাৰ হিন্দু আৰু মুছলমানৰ মাজত যদি কিবা অসুবিধা হৈছে তেখেতে দিনে ৰাতিয়ে কষ্ট কৰি আমাক মানে সহায় সহযোগ কৰি আহিছিল তেখেতৰ আজিৰ এই বিদায়ী আত্মাৰ চিৰশান্তিৰ বাবে আজি চাওক আমি হিন্দু আৰু মুছলিম একত্ৰিত হৈ আজি আমি তেখেতৰ এই বিদায়ী আত্মাৰ শান্তিৰ বাবে আমি সমাগত হৈছোঁ কিমান বয়স হ'ব তাৰ বয়স 80 পাৰ হৈছিল কিবা বেমাৰ হৈছিল নেকি বেমাৰ তেনেকুৱা নাছিল মানে বয়স হৈছে ন এই কেইদিনমান আগতে তেখেতে অলপ অসুবিধাত পৰি খোৱা লোৱাৰ মানে কষ্ট হৈছে ক'ত মৰিছে ঘৰত ন হস্পিটেলত নহয় ঘৰত নহয় গুৱাহাটীতে তেখেতৰ জিএমচিত লৈ গৈছে জিএমচিত লৈ গৈছে তাতেই তেখেতে ঢুকাইছে